গুড মৰ্নিং বন্ধুসকল। আজি যিহেতু ডাইৰেক্ট পথাৰত আহিলোঁ, পথাৰত মানে পথাৰতে আছোঁৱেই এইকেইদিন মোৰ ফাৰ্মৰ ওচৰতে, আৰু দাই থকা হৈছে ধান। আৰু যিহেতু এতিয়া আঘোণমহীয়া ছিজন পূৰা চলি আছে, আমাৰ পিনে ধানটো অকণমান শেহতীয়া হয়, কিয়নো আমাৰ এই অঞ্চলবিলাকত খুব বাও ধানৰ খেতি কৰা হয় বন্ধুসকল। আপোনালোকে চাব পাৰিছে এইপিনে গোটেই মুঠিয়ে হৈ আছে, এয়া হ'ল বাও ধান। আৰু বাও ধানৰ খেতি অসমৰ 3খন জিলাতে চবচে বেছিকৈ কৰা হয়, এইটো কম পাৰ্মানেণ্ট। আপোনালোকে জানেনে কোন কোন জিলাত বাও ধানৰ খেতি চবচে বেছি কৰা হয়? আৰু বাও ধান বুলি ক'লে যেনেকৈ ৰঙা চাউলৰ খেতি, ৰঙা চাউলৰ এটা ধান আছে বাও ধান, যিবিলাক জেগাত পানী বহুত হয়, মোৰ ইয়াত পানী ইমানমান হয়, বহুত পানী হয়, সেই তাৰ পানীৰ কাৰণে এই ধানটো খেতিটো কৰা হয়। আৰু এই যিটো চাউল, এইটো যিটো ধান একদম নেচাৰেল হয়, তাৰমানে আপোনাৰ কোনো সাৰ কোনো মেডিচিন ইয়াত কোনো প্ৰয়োগ কৰা নহয়। আৰু আপোনাৰ যদি শালি খেতিৰ তুলনাত চাবলৈ যায়, শালি খেতিৰ আপোনাৰ অকণমান কেমেৰা পাৰ্চেণ্ট ঘূৰাই দিয়ে পিনে মুঠিবিলাক দেখক, বাও ধানৰ মুঠি কিমান ঘনকৈ পৰিছে দেখিছেনে আপোনালোকে? আৰু মুঠিবিলাক বহুত ভাৰী হয়, দেখিবলৈ পাইছে এইবিলাক। বাকীবিলাক ধানৰ তুলনাত আমি ধৰা শালি খেতি যদি কৰোঁ 3 পৰা 4 মাহত ডাবলৈ হয়, কিন্তু বাও ধানটো সেনেকুৱা নহয়, আপোনাৰ 8ৰ পৰা 9 মাহ লাগে, হয়নে মা? 8ৰ পৰা 9 মাহ আমাৰ ধান সিঁচা, হাল বাই ধান সিঁচাৰ পৰা এই আঘোণমহীয়া ডাবৰ দিনলৈকে সিমান দিন লাগে। আৰু এইবোৰ কেনেকুৱা আৰু আপোনাৰ কেনেকুৱা জেগাত কৰা, যিবিলাক জেগাত বহুত পানী হয়, মানে অভাৰ পানী হয়, য'ত নেকি আপুনি ৰুব নোৱাৰে, তাত নেকি। আৰু এইকেইটা মোৰ সম্পত্তিকেইটা আহি গ'ল, কুকুৰ পোৱালি 4টা দিছিলে, ইয়াৰ পকত ঘূৰি ফুৰে, দেখিছেনে? এয়া কিলিংকৈ ঘূৰি ফুৰিছে এইকেইটা। সেইবিলাক জেগাত মানে এই দ জেগাবিলাকত ধান খেতিটো কৰা হয়। আৰু মেইন কথাটো হ'ল কি, ধেমাজি, লখিমপুৰ আৰু মাজুলী এটা চাউলৰ কাৰণে বিখ্যাত। সেই ধানটো ময়ো বহুত বছৰ গুৱাহাটীলৈ বিক্ৰী কৰিবলৈ নি আছোঁ, আৰু বহুত বছৰৰ পৰা আমাৰ মাহঁতেও কৰি আছে, আমিও কৰি আছোঁ। সেইটো হ'ল অমনা ধানৰ ৰঙা চাউল, মানে ৰেড ৰাইচ। যদি আজি এমাজন, ফ্লিপকাৰ্টত যদি আপোনালোকে চাৰ্চ কৰি চায় বা গুগলত যদি চাৰ্চ কৰি চায় ৰেড ৰাইচ বুলি, আপুনি তাতে পাব 300ৰ পৰা 350 ভিতৰত তাৰ ৰেট পাব 1 কেজি চাউলৰ দাম। কিন্তু আমি এই ধানৰ খেতি আমি ঘৰতে কৰি ঘৰতে খাই আছোঁ এইবিলাক, দেখিছেনে? এতিয়া চাউলটো মই এটা অলপ বিশ্বাস নকৰিব পাৰে বাৰু, মই কেমেৰা অকণমান মই হাতলৈ দেখুৱাই দিয়ে, এইটো ৰঙা চাউল ধৰণৰ মই দেখুৱাই দিছোঁ। চাউলটো নতুনকৈ দাই আছে কাৰণে কালাৰটো আহিছে, আৰু শুকাই গ'লে ৰঙা হৈ যায়। এতিয়া কেঁচা পটীয়া হৈ আছে কাৰণে অকণমান ৰঙচুৱা টাইপৰ হৈছে, এই দেখুৱাই দিছোঁ মই। গুচাবলৈ মই হাতত জটিল হৈছে। এই চাউলটোৱে ৰঙা হ'ব আপোনাৰ, একদম জিলিকি থাকিব ধুনীয়াকৈ। আৰু এই ধানৰ কেজি চাউলৰ কেজি বহুত হয়, বহুত হয়। ধৰ আমাৰ অঞ্চলবিলাকত নহয়, আমাৰ অঞ্চলবিলাকত ধৰ আপোনাৰ দামবিলাক কম হয়। ধৰ যদি এতিয়া মাজুলীৰ পৰা এক্সপৰ্ট হৈ আছে বাহিৰৰ জেগাবিলাকলৈ নি আছে, মাজুলীত তেওঁলোকে এটা সন্থা আছে, সন্থাত মাজুলীৰ ধানটো কিনি লয়, তাৰপৰা চাউলটো প্ৰচেছিং কৰি তেওঁলোকে বাহিৰলৈ, আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ তেওঁলোকে ছাপ্লাই কৰি আছে। কিয় কাৰণে ছাপ্লাই হৈ আছে? নেচাৰেল বস্তু বিচাৰে। আমাৰ ইণ্ডিয়াৰ বাহিৰত যিবিলাক জেগাত আছে, তাত আপোনাৰ নেচাৰেল বস্তু বিচাৰে। আপোনাৰ কেমিকেল ফাৰ্টিলাইজাৰ যিবিলাক ব্যৱহাৰ কৰা হয়, সেই ব্যৱহাৰ কৰা চাউল হওক, ধান হওক, তাত লেবৰেটৰীত টেষ্ট কৰে, যদি ধৰা পৰে, তেতিয়া আপোনাৰ এই ধানবিধ বা এই চাউলবিধ যিকোনো বস্তু তেওঁলোকে নিকিনে। আৰু সেই হিচাপত আমাৰ অসমত বৰ্তমান একদম নেচাৰেলি গৈ আছে আমাৰ এই ৰেড ৰাইচ, মানে চাউলটো, ধানৰ চাউলটো। আৰু কিয় নেচাৰেল বুলি তেওঁলোকে পালে, যে যি জেগাত বহুত পানী হয়, তাত সাৰ মাৰিব নোৱাৰে, তাত কোনো কীটনাশক ঔষধ ব্যৱহাৰ কৰিব নোৱাৰে, সেইকাৰণে এই ধানবিধ, মানে এই চাউলবিধ আমাৰ বাহিৰলৈ গৈ আছে। আৰু মা মানে কেমেৰা ধৰি আছে, মায়ে কেমেৰা ধৰা কুকুৰ পোৱালিকেইটা মাক খুব আমনি কৰি আছে সেইপিনে। আৰু এই ধানবিধ যিবিলাক মানুহে শালি ধানৰ ওচৰলৈ আহে, বহুত দাই থাকে, এই বাও ধান যদি ডাবলৈ আহে, ধানৰ মুঠি মেথা ঘূৰি যাব এনেকৈ কৰি। কিয়নো এই দেখিছেনে, সেইপিনে পৰি গৈছে, আকৌ কেইটামান তলত এইপিনে পৰি গৈছে। এই ধানবিধ কি হয়তো সিঁচি দিয়া হয়, গছটো বহুত ওখ হয়তো। আপোনালোকে যদি গুৰি পৰা চাবলৈ যায়, এই চাওক ইমান হৈছে। মই 5 ফুট 11 ইঞ্চি আছোঁ, মোৰ ওপৰত গুচি গৈছে। কিমান ওখ হয় দেখিছেনে আপোনালোকে? ইমান ওখ হয় এই ধানৰ, মানে বাও ধানৰ গছবিলাক। যিহেতু পানীটো ওপৰলৈ বাঢ়ি গৈ থাকে, এই ধানবিধৰ গছটো ওপৰলৈ বাঢ়ি এনেধৰণে গৈ থাকে। আৰু ভিডিঅ'টো আজি বাও ধানৰ ওপৰত অকণমান দেখুৱালোঁ, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। যে যদি ৰঙা চাউল লাগে যোগাযোগ কৰিব পাৰে, খালি এতিয়া দিব নোৱাৰোঁ, আঘোণমহীয়া ধান দাই আছোঁ।
ধান চান দাই শেষ হোৱাৰ পিছত যদি আপোনালোকক লাগে আপোনালোকে এনেধৰণে মোৰ পৰা ল'ব পাৰিব। এয়া বাও ধানৰ খেতি। যদি ভাল পায় ভিডিঅ'টো ফেচবুক ফেমিলিসকলক চেনেলটো ফ'ল' কৰি ল'ব। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা আৰু কেইবিধমান ধানৰ খেতি কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ পৰৱৰ্তী ভিডিঅ'টোত। জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।